এটা ডাঙৰ খবৰ জনাব বিচাৰিছো কাইলৈ ইন্টাৰনেট সেৱা কৰ্তন কৰিব কাইলৈ বন্ধ থাকিব ইন্টাৰনেট সেৱা ইতিমধ্যে মুখ্য সচিবে জাননী জাৰি কৰিছে নিৰ্দেশনা জাৰি কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাইলৈ যেহেতু পৰীক্ষা অনুষ্ঠিত কৰিব এডিআৰই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এডিআৰই 2.0 ৰ বাবে ইতিমধ্যে ইন্টাৰনেট সেৱা কৰ্তনৰ ব্যৱস্থা কৰিছে ইন্টাৰনেট সেৱা কৰ্তন থাকিব কাইলৈ ইন্টাৰনেট সেৱা বন্ধ থাকিব সমগ্ৰ ৰাজ্য জুৰি অসম জুৰি বন্ধ থাকিব ইন্টাৰনেট সেৱা এটা ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো ইন্টাৰনেট সেৱা বন্ধ থাকিব তৃতীয় বৰ্গৰ পৰীক্ষাত স্বচ্ছতাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছো বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু ইন্টাৰনেট সেৱা 10 বজাৰ পৰা বন্ধ থকাৰ কথা ইতিমধ্যে স্পষ্ট কৰিছে পুৱা 10 বজাৰ পৰা ইন্টাৰনেট সেৱা কৰ্তন থাকিব বিয়লি 1:30 বজালৈকে ইন্টাৰনেট সেৱা বন্ধ থাকিব আজিৰ দিনটোৰ অন্যতম ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো এই মুহূৰ্তত কাইলৈ ইন্টাৰনেট সেৱা কৰ্তন কৰিব ৰাজ্য জুৰি ইন্টাৰনেট সেৱা কাইলৈ বন্ধ থাকিব এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এডিআৰই 2.0 পৰীক্ষাৰ বাবে ইতিমধ্যে ইন্টাৰনেট সেৱা কৰ্তন কৰিব আৰু নিৰ্দেশনা জাৰি কৰিছে মুখ্য সচিবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেটো সময়ত 1 লাখ নিযুক্তি অতিক্ৰম কৰি নিযুক্তিৰ দিশত অভিলেখ সৃষ্টিৰ বাবে অগ্ৰসৰ হৈছে সেই সময়ত কাইলৈ পুৱা 10 বজাৰ পৰা ইন্টাৰনেট সেৱা কৰ্তন কৰিব সমগ্ৰ ৰাজ্যত আজিৰ দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে মুখ্য সচিবে জাননী জাৰি কৰিছে ইন্টাৰনেট কৰ্তনক লৈ আপুনি সুখী নে দুখী উল্লেখ হৈছে যিসকলে কাইলৈ পৰীক্ষা অৱতীৰ্ণ হ'ব সেইসকলৰ পৰিৱৰ্তে যিসকল ব্যৱসায়ৰ লগত জড়িত যিসকলে ইন্টাৰনেটৰ সৈতে প্ৰতিটো মুহূৰ্তত ইন্টাৰনেটৰ জৰিয়তে প্ৰতিটো মুহূৰ্তত তেওঁলোক ব্যস্ত হৈ থাকে সেইসকল লোক কাইলৈৰ দিনটোত কি ক'ব বিচাৰিব আৰু আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে যে মুখ্য সচিবে ইতিমধ্যে সেই জাননী জাৰি কৰিছে নিৰ্দেশনা জাৰি কৰিছে কাইলৈ পুৱা 10 বজাৰ পৰা ইন্টাৰনেট কৰ্তন থাকিব 1:30 বজালৈকে দিনৰ 1:30 বজালৈকে ইন্টাৰনেট কৰ্তন থাকিব অন্যতম ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো ইন্টাৰনেট কৰ্তন থাকিব আৰু ইন্টাৰনেট কৰ্তন থকাৰ বাবে ইন্টাৰনেট কৰ্তন থাকিব আৰু সেইভাবে ইতিমধ্যে তেওঁলোকে তৎপৰতা অৱলম্বন কৰিছিল আৰু স্বচ্ছ আৰু নিকাভাৱে এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিযুক্তিৰ স্বচ্ছতা ৰাখিবলৈ কাইলৈ ইন্টাৰনেট সেৱা কৰ্তন কৰিব এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে আৰু ইন্টাৰনেট সেৱা কাইলৈ পুৱা 10 বজাৰ পৰা দিনৰ 1:30 বজালৈকে কৰ্তন কৰিব বন্ধ থাকিব ইন্টাৰনেট সেৱা ইতিমধ্যে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্তত মিলিত হৈছে আৰু মুখ্য সচিবে ইতিমধ্যে জাননী জাৰি কৰিছে অন্যতম গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো এডিআৰই 2.0 ৰ বাবে দেওবাৰে পুৱা সমগ্ৰ অসমত ইন্টাৰনেট সেৱা কৰ্তন হ'ব সমগ্ৰ অসমত ইন্টাৰনেট সেৱা কৰ্তন হ'ব আৰু কাইলৈৰ দিনটোত পুৱা 10 বজাৰ পৰা দিনৰ 1:30 ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে আমি আপোনালোকক এই মুহূৰ্তত জনাইছো সমগ্ৰ অসম জুৰি এডিআৰই 2.0 ৰ বাবে যি তৎপৰতা অৱলম্বন কৰিছে সেই তৎপৰতা অংশস্বৰূপে মুখ্য সচিবে যিখন জাননী জাৰি কৰিছে সেই জাননীখন আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এডিআৰই 2.0 ৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কাইলৈ ইন্টাৰনেট সেৱা বন্ধ থাকিব ইন্টাৰনেট সেৱা বন্ধক লৈ কিমান সুখী আৰু একেটা সময়তে কোন লোক ইন্টাৰনেট সেৱা কৰ্তনৰ বিৰোধী সেই সন্দৰ্ভতো মন্তব্য জনাব পাৰিব কিন্তু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত হ'বলৈ ইন্টাৰনেট সেৱা কৰ্তনটো জৰুৰী নেকি এই সন্দৰ্ভতো প্ৰশ্ন আহি পৰিছে কাইলৈ ইন্টাৰনেট সেৱা কৰ্তন হ'ব ৰাজ্যজুৰি ইন্টাৰনেট সেৱা কৰ্তন হ'ব ইতিমধ্যে মুখ্য সচিবে সেই জাননী জাৰি কৰিছে আমি এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাইছো পুৱা 10 বজাৰ পৰা দিনৰ 1:30 সমগ্ৰ অসম জুৰি বন্ধ থাকিব ইন্টাৰনেট সেৱা অসমৰ কোন জিলাত ইন্টাৰনেট সেৱা বন্ধ থাকিব সেও আমি আপোনালোকক জনাবলৈ উল্লেখ কৰিছো যে অসমৰ প্ৰতিখন জিলাতে বন্ধ থাকিব ইন্টাৰনেট সেৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত